এখন হল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ এপ্লিকেশ্যন ফৰ্মখন। এতিয়া আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত কেনেকৈ আবেদন কৰিব পাৰিব বা ফৰ্মখন কেনেকৈ ফিল আপ কৰিব পাৰিব, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 বাবে কেনেকৈ আবেদন কৰিব পাৰিব বা কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব বা ইয়াৰ আবেদনৰ লাষ্ট ডেটটো কি, এই বিষয়ে আপোনালোকৰ মাজৰ পৰা বহুতে জানিব বিচাৰিছে বা এই আঁচনিৰ বাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হৈ পৰিব। সাধাৰণতে যিসমূহ নথিপত্ৰৰ প্ৰয়োজন হ'ব সেইসমূহ আপোনালোকৰ হাতত আছে। যেনে মূল আৰম্ভণিৰ পৰা মই আৰম্ভ কৰিছোঁ যে আপোনালোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব বা কেনেকৈ আবেদন কৰিব পাৰিব বিষয়সমূহ যিহেতু আপোনালোকে জানিব বিচাৰিছে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। তো প্ৰথমতে চাওক, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সময়ত বৰ্তমান যদিও অধিসূচনা জাৰি হৈ আছে, আপোনালোকে এটা কথা মনত ৰাখিব, বৰ্তমান কিন্তু অধিসূচনা জাৰি হৈ আছে। সেই সময়ত মই ভিডিঅ'টো বনাইছোঁ জাষ্ট আপোনালোকক এডুকেশ্যনেল ইনফৰমেশ্যন দিয়াৰ বাবে, ঠিক আছে। যদি ভৱিষ্যতত বিজেপি চৰকাৰ আহে তেনেক্ষেত্ৰত আপোনালোকে ইয়াৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব সেই বিষয়টো মই জনাম, যিহেতু মই আবেদন কৰিছিলোঁ আৰু যাৰ জৰিয়তে মই চেকখন লাভ কৰিছোঁ সেই অনুযায়ী কথাসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। অ'কে, তো আপোনালোকে এটা কথা মন কৰিব, বৰ্তমান কোড অফ কণ্ডাক্ট চলি আছে, সেই সময়ত কোনো ধৰণৰ চৰকাৰী আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিব নোৱাৰিব। অ'কে, তো প্ৰথমতে এই কথাটো আপোনালোকে জানি ল'ব। এতিয়া আপোনালোকে এইখনত আবেদন কৰিবলৈ বিচাৰিলে কেনেকৈ কৰিব পাৰিব বিষয়বস্তুসমূহ ক্লিয়াৰ কৰি দিম বা কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। তো প্ৰথমতে চাওক ফ্ৰেণ্ডসকল, অসম চৰকাৰৰ তৰফৰ পৰা কি কৰিছিল, যেতিয়া নেকি অধিসূচনা জাৰি হ'ল তাৰ আগতে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা এটা ডেট ৱেবছাইটত মেনশ্যন কৰিছিল, যিটো আছিল মাৰ্চৰ 11 তাৰিখ, ঠিক আছে। মাৰ্চৰ 11 তাৰিখৰ পৰা এই আঁচনিৰ বাবে অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল 3.0 বাবে আবেদনৰ ৱেবছাইট মুকলি কৰিছিল। কিন্তু সন্মুখত যিহেতু কি হ'ল, ভোট আহি পৰিলে, অধিসূচনা জাৰি হ'ল, যাৰ বাবে ৱেবছাইটটো সেই ৱেবছাইটৰ পৰা মোকলাই দিলে বা আঁতৰাই দিলে। এতিয়া মূল কথাটো হ'ল যে আপোনালোকে বৰ্তমান সময়ত কিন্তু বিচাৰিলে এপ্লাই কৰিব নোৱাৰিব। এতিয়া চাওক, কেতিয়া এপ্লাই কৰিব পাৰিব সেই বিষয়টো বুজাই দিছোঁ, তাৰপিছত আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেয়া মই বুজাই দিম। প্ৰথমতে চাওক, যেতিয়া নেকি চৰকাৰখন গঠন হ'ব, এতিয়া চাওক ভোট 9 তাৰিখে ভোট হ'ব, তাৰপিছত আপোনাৰ নেক্সট মাহৰ 4 তাৰিখে ভোট গণনা হ'ব। তাৰপিছত যিটো চৰকাৰ গঠন কৰে, এতিয়া বিজেপি চৰকাৰ গঠন কৰিব পাৰে বা কংগ্ৰেছে কৰিব পাৰে, যিকোনো ধৰণৰ যিটো চৰকাৰ গঠন কৰে সেই চৰকাৰখন গঠন হোৱাৰ পিছত আপোনালোকক আকৌ নতুনকৈ ৱেবছাইটটো মুকলি কৰি দিব, অৰ্থাৎ আপোনালোকৰ অনলাইনৰ বাবে ৱেবছাইটটো মুকলি কৰি দিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। বৰ্তমান সময়ত আপোনালোকে আবেদন কৰিব নোৱাৰিব। আশা কৰোঁ আপুনি নিশ্চয় বুজি পালে। এতিয়া যেতিয়া নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই বিষয়টো আপোনালোকে আগতীয়াকৈ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো মাষ্ট বি ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো এনেকুৱা ভিডিঅ'সমূহ মই সদায় আপোনালোকৰ বাবে লৈ আহি থাকোঁ। গতিকে আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰক যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। এতিয়া চাওক, যদি আপোনালোকে এই আঁচনিৰ জৰিয়তে সুবিধাসমূহ ল'ব বিচাৰে বা আঁচনিৰ সুবিধাটো পাব বিচাৰে, তেনেক্ষেত্ৰত মই যিহেতু অলৰেডি পাইছোঁ, যাৰ বাবে মোৰ কিছুমান নলেজ আছে, সেইসমূহ মই শ্বেয়াৰ কৰি থাকিম আপোনালোকৰ লগত, যাতে আপোনালোকে আগন্তুক দিনত যদি এই আঁচনি আকৌ আৰম্ভ হয় আপোনালোকে যাতে সুবিধাটো ল'ব পাৰে। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ যে এই আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। এইখন হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 এপ্লিকেশ্যন ফৰ্মখন। অ'কে, মই যেতিয়া এপ্লিকেশ্যন কৰিছিলোঁ এনেকুৱা আহিছিল, আৰু যেতিয়া নেকি 3.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব চেম হ'ব। এতিয়া চাওক, এই আঁচনিত আবেদন কৰাৰ সময়ত কি নথিপত্ৰৰ প্ৰয়োজন হৈছিল বা আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই বিষয়ে মই আপোনালোকক জনাই দিম। অ'কে, তো আপোনালোকে চাওক, ইয়াতে চাওক এটাচ ইনক্লুজত আপোনালোকে কিছুমান ডকুমেণ্টছ দেখিবলৈ পাইছে, যিসমূহ ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব। তো প্ৰথম ডকুমেণ্টছটো হ'ল আইডেণ্টি প্ৰুফ। এতিয়া আইডেণ্টি প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব, আপোনালোকে পেন কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব, ভোটাৰ আইডি ব্যৱহাৰ কৰিব পাৰিব। এনেকুৱা কিছুমান ডকুমেণ্টছ আছে যিসমূহ আপোনালোকে আইডেণ্টি প্ৰুফ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। মই ইয়াতে আধাৰ কাৰ্ডটো ব্যৱহাৰ কৰিছিলোঁ, আপোনালোকৰ বাই ডিফল্ট যিকোনো ব্যৱহাৰ কৰিব পাৰিব। যেতিয়া নেকি আপোনালোকে এপ্লিকেশ্যন কৰে সেই সময়ত অপশ্যনসমূহ আহে, আপোনালোকে যিকোনো এটা ছিলেক্ট কৰিব পাৰিব। দেন আপোনালোকে দেখা হৈছে এড্ৰেছ প্ৰুফ অফ দ্য এপ্লিকেণ্ট, অৰ্থাৎ আপুনি নিজৰ বাবে এপ্লিকেশ্যন কৰিলে আপোনাৰ এড্ৰেছ প্ৰুফ দিব লাগিব। এতিয়া এড্ৰেছ প্ৰুফত আপোনালোকে ভোটাৰ আইডি, আধাৰ কাৰ্ড এইসমূহ দিব পাৰিব বা আপোনালোকৰ বেংকৰ পাছবুকখনো আপোনালোকে এড্ৰেছ প্ৰুফ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। অ'কে, দেন আপোনালোকে দেখিব আছে এডুকেশ্যন কোৱালিফিকেশ্যন। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ মিনিমাম কিন্তু মেট্ৰিক পাছ হ'ব লাগিব। এই কথাটো আপোনালোকে সকলোৱে জানি ল'ব, মেট্ৰিক পাছ নহ'লে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব নোৱাৰে। তো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটখন ইয়াতে প্ৰয়োজন হৈ পৰিব। দেন আপোনালোকে দেখিবলৈ পাইছে ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। অ'কে, তো এই এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন
কাৰ্ডখন আপোনালোকৰ প্ৰয়োজন হ'ব এতিয়া এই এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো কিন্তু আপোনালোকে অনলাইন যোগে বনাব পাৰিব আৰু কেনেকৈ বনাব পাৰি অলৰেডি মোৰ চেনেলত ভিডিঅ' আছে যদি আপোনালোকৰ বনাব নোৱাৰে তেনেক্ষেত্ৰত আপোনালোকে কমেণ্টত জনালে মই নেক্সট ভিডিঅ'সমূহ যিকোনো এটা ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাব পাৰিব উইদিন 5 মিনিটছৰ ভিতৰত আপোনালোকে চাৰ্টিফিকেটখন পাই যাব যদি আপোনালোকে অনলাইন যোগে সঠিকভাৱে আৰু সঠিক পদ্ধতিত আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰে যদি আপোনালোকে জানে তো আপোনালোকৰ বাবে সেইসমূহ ধৰণৰ বা তেনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ সুবিধাৰ্থে লৈ আহি থাকিম যেনে আপোনালোকে দেখিবলৈ পাইছে বেংক পাছবুক বা কেঞ্চেল চেক এতিয়া এই বেংক পাছবুক বা কেঞ্চেল চেক যদি আপোনালোকে আছে আপলোড কৰিব পাৰে যদি আপোনালোকৰ নাই তেনে ক্ষেত্ৰত আপোনালোকৰ যেটো বেংকত একাউণ্ট আছে বেংকৰ পাছবুকখন কিন্তু আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব ওকে তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ আছে পেন কাৰ্ড আপোনালোকৰ পেন কাৰ্ডখন প্ৰয়োজন হ'ব আপোনালোকে পেন কাৰ্ডটো দিব লাগিব কিয়নো এই যেটো আঁচনি এই আঁচনিটো কিন্তু চিভিলৰ ওপৰতে কিন্তু অলপ ডিপেন্ড কৰে অৰ্থাৎ আপোনাৰ যদি জিৰো চিভিল থাকে তথাপিও পাব পাৰে আৰু যদি আপোনাৰ চিভিলটো ভাল আছে তেনে ক্ষেত্ৰত আপোনালোকক ইয়াতে কি কৰা হ'ব সিলেকশন কৰা হ'ব তো যেনক আশা কৰো আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আপোনালোকে যদি ইয়াতে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব মানে আপলোড কৰাৰ সময়ত ইয়াৰ উপৰিও কিন্তু আৰু আপোনালোকৰ কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকক সেই বিষয়ে মই ইয়াতে শেয়াৰ কৰিম গতিকে আপোনালোকে ভিডিঅ' সম্পূৰ্ণকৈ চালে ধুনীয়াকৈ বুজি পাব তো আপোনালোকে যদি আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে মই যিকেইটা ডকুমেণ্টছৰ কথা কৈছো বিশেষকৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো আগতীয়াকৈ বনাই ৰাখিলে ভাল হ'ব নিশ্চয়কৈ আপোনালোকে দেখা পালে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব ইয়াৰ পিছতো কিন্তু বা ইয়াৰ উপৰিও কিন্তু আৰু কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব যিসমূহ আপোনালোকে এক্সট্ৰাকৈ যেতিয়ালৈকে আপোনালোকৰ ইন্টাৰভিউ হ'ব সেই সময়ত জমা দিব লাগিব ধৰি লওক আপুনি ব্যৱসায় কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ ব্যৱসায়ৰ কিন্তু ট্ৰেডিং বা ট্ৰেড লাইসেন্স বুলি কয় আপোনাৰ ট্ৰেড লাইসেন্সখন প্ৰয়োজন হ'ব আপুনি ব্যৱসায় কৰি আছে বা তেনেকুৱা ধৰণৰ যদি আছে তেনে ক্ষেত্ৰত আপোনাৰ ট্ৰেড লাইসেন্স এখন প্ৰয়োজন হ'ব আৰু য'তলৈকে আপোনালোকে কি কৰিব পাৰিব আপোনালোকৰ পঞ্চায়তৰ পৰা বা আপোনালোকে ব্লকৰ পৰা আপোনালোকে বনাই ল'ব পাৰিব সেইসমূহ বিষয়লৈ মই পিছলৈ আহি যাম এটাকৈ ভিডিঅ' আহি থাকিব যে আপোনালোকে ট্ৰেডিং লাইসেন্স কেনেকৈ বনাব এই ভিডিঅ' মই আপোনালোকৰ বাবে লৈ আহিম ওকে দেন আপোনালোকৰ প্ৰয়োজন হ'ব আপোনালোকৰ এটা কিন্তু উদ্যম চাৰ্টিফিকেট লাগিব ঠিক আছে মই উদ্যম সাৰ্টিফিকেট আৰু ট্ৰেড সাৰ্টিফিকেট কথা যে কলো এই দুটা সাৰ্টিফিকেট আপোনালোকৰ বাবে খুবেই হেল্পফুল কৰিব অৰ্থাৎ আপুনি যাতে আচৰণটো পায় তাৰ বাবে এটো বহুত সহায় কৰিব ওকে তো এতিয়া চাওক আপোনাৰ ট্ৰেড লাইসেন্সটো আপোনালোকে অফলাইন যোগে বনাব পাৰে অনলাইন যোগে বনাব পাৰে আৰু উদ্যম সাৰ্টিফিকেট কিন্তু আপোনালোকে সম্পূৰ্ণ অনলাইন যোগে বনাব পাৰিব এতিয়া আপোনালোকে উদ্যম সাৰ্টিফিকেট কেনেকৈ বনাব পাৰি সেই বিষয়ে মই অলৰেডি ভিডিঅ' বনাই দিছো আপোনালোকে সেই ভিডিঅ'ৰ মোৰ এই ভিডিঅ'ৰ ডেসক্ৰিপচনত পাই যাব তাৰ পৰা ভিডিঅ' চাই বনাব পাৰে অথবা আপোনালোকে যদি নতুন ভিডিঅ'ৰ প্ৰয়োজন হয় নিশ্চয় কমেণ্টত জনাব পাৰে তো আপোনালোকক যিকেইটা ডকুমেণ্টছ মই দেখুৱালো লগতে মই যি দুটা ডকুমেণ্টছৰ কথা কৈছো এইসমূহ আপোনালোকৰ প্ৰয়োজন হ'ব ধৰি লওক আপুনি এটা কম্পিউটাৰ চেণ্টাৰৰ মানে এপ্লাই কৰাৰ সময় দিছে তেনে ক্ষেত্ৰত আপোনাৰ কম্পিউটাৰ চেণ্টাৰৰ বা আপোনাৰ কম্পিউটাৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট থাকিব লাগিব আপুনি ইলেক্ট্ৰিচিয়ান দিছে ইলেক্ট্ৰিচিয়ানৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট থাকিব লাগিব এইসমূহ অতি সহজতে পোৱা যায় এইসমূহ মই লাহে লাহে আপোনালোকৰ সুবিধাটো লৈ আহিম আপোনালোকে চিন্তা কৰিব নালাগে যেনে এতিয়া জাষ্ট আপোনালোকে যেতিয়ালৈকে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ওকে তো ভিডিঅ'টো আৰু দীঘলীয়া কৰিব খোজা নাই যেলে মানে জয়েন